গুড মৰ্ণিং এভৰিৱান। কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। চ' গাইজ, আপোনালোকে ব্ৰেকফাষ্ট কৰিলেনে? আৰু মই এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ। আজি ব্ৰেকফাষ্টত লৈছোঁ হাঁহ কণী এটা, তাৰপিছত এয়া হ'ল জাষ্ট কল দুটা লৈছোঁ। আৰু হাঁহ কণীটো মানে শকত হোৱাৰ কাৰণে খাব মন নাই, কিন্তু মোৰ মানে বহুত এইকেইদিনে প্ৰেছাৰটো ল' হৈছে। সেইটো কাৰণে ৰাতিপুৱাই শাহুমায়ে মানে বনাই দিছে হাঁহ কণী, ৰাতিপুৱাই বনাই দিছে। সেইটো কাৰণে আজি ব্ৰেকফাষ্ট সেইটোৰ পৰা কৰিব লৈছোঁ। খাই লওঁ এতিয়া গাইজ। আজি চাহ নবনালোঁ আৰু সেইটোৱে ব্ৰেকফাষ্ট কৰিম বুলি ভাবি আছোঁ। চাহ নবনালোঁ আজি। কল দুটা লৈছিলোঁ লগতে, দুটা খাব পাৰিম নে নাই জানো। বাবু, তুমি বানানা খাবা? বানানা খাবা? সৰু ল'ৰাটো কামলৈ কৈছে। তাই ভিডিঅ' বনালে ওচৰত নাহে, তাৰমানে ভিডিঅ'ত ওলাবলৈ মন নাই বুলি। খোৱা। সেইদিনাখন আমাৰ বা এজনে ডিমত বিয়া সোমাইছে। বাইদেউজনীয়ে আনি দিছিলে জাজকল 3 আঁকিমান আনিছিলে। তাৰপিছত কাঁচকল আনি দিছিলে। এইটোৱে মানে আজি খাইছোঁ। খাবই পৰা নাই, মানে আজিও মানে 35 ডিগ্ৰী হৈছে। ৰ'দ ইমান চোকা হৈছে। কালি 40 হৈছে, মানে ৰাতি গৰম থাকিব পৰা নাই। ৰাইজসকল কেনেকুৱা আছে সকলোৱে? আইও, আমাৰ যে একেবাৰে মানে অৱস্থা বেয়া হৈ গৈছে আৰু একেৰাহে এনেকুৱা দি থাকিলে মানে মানুহ বেছি জীয়াই নাথাকিব যেন এনেকৈ মানে লাগিছে। ইমান মানে এইকেইদিনে বহুত কষ্ট পাইছোঁ। মানে ইমান মানে কষ্ট, মানে এনেকুৱা মানে বহুত অশান্তি, মানে এই গৰমত থাকিব পৰা নাই। দোকানত এইফালে মানে ৰ'দকণ ইমান চোকা হৈছে, পথাৰত দিছে, আৰু দোকানত দিনটো থাকিব লাগে। এইকেইদিনে একেবাৰে ইমান কষ্ট, একেৰাহে মানে 5-6 দিনমান বেছিয়ে হ'ল হ'ব লাগে। ইমানে মানে ৰ'দ দিছে, 40 ডিগ্ৰী হৈছে ৰাতিলৈকে। এতিয়া ৰাতিপুৱাই 35 ডিগ্ৰী হৈ গ'ল। আজি দিনত কিমান ডিগ্ৰী হ'ব ক'বই নোৱাৰোঁ। এতিয়া ইমান মানে কষ্ট হৈছে এইকেইদিনে ৰাইজসকল। গৰম মানে ক'ত থাকোঁ ক'ত নাথাকোঁ হৈ গৈছেগৈ আৰু। কলকাৰখিনি পানী খাই নে নাখায় মই নাজানো, কিন্তু পানী খাই দিছোঁ। কলকাৰখিনি খুব পানী খাবলৈ মন যায়, কেলৈ জানো। সেইটো কাৰণে পানীটো খাই লৈছোঁ এতিয়া। ভিডিঅ'টো চাই ভাল লাগিছে যে লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহোঁ। আজি ব্ৰেকফাষ্ট কৰাৰ পৰা আৰম্ভ কৰিলোঁ ভিডিঅ' দিবলৈ। ধন্যবাদ।